হেন জানি সাধু হব এৰি মূৰ দুখ হৰি যখ ৰখ শুনি হুয়ো সন্তোষ ইটো মহাভাগৱত সৰ্ববেদ সাৰ আৰু কোনোজনে অৰ্থ কহি পাৱ পাৰ। হে সাধুসকল, হে আইসকল, আমি ভগৱন্তৰ গুণানুকীৰ্তন ৰচনা কৰিছোঁ। এই ভগৱন্তৰ গুণানুকীৰ্তন আপোনাৰভাৱে শ্ৰৱণ কৰি পৰম কৃতাৰ্থ হওক। মই সেই সাধুসকলৰ জৰিয়তে বা গুৰুৰ কৃপাত যি ঈশ্বৰৰ কথা লিখিছোঁ এই কথাখিনি শ্ৰৱণ কৰি আপোনাৰভাৱে ধন্য কৰক। ইয়াত যদি কিবা মোৰ দোষাদোষ হৈছে পদবন্ধ কৰোঁতে আপোনাৰ সন্তসকল আপোনাৰভাৱে মাৰ্জনা কৰিব। আৰু এই মহাভাগৱত সৰ্ববেদৰ সাৰ, এই সৰ্ববেদৰ সাৰ কোনে কৈ কোনে লিখি অন্ত পেলাব পাৰে? পক্ষীয়ে নিজৰ পাখাৰ অনুৰূপে যেনেকৈ গতি কৰিব পাৰে, ঠিক তেনেকৈ আমিও সামৰ্থ্য অনুসৰি অৰ্থাৎ গোপালচন্দ দ্বিজৰ সামৰ্থ্য অনুসৰি ভগৱন্তৰ গুণানুকীৰ্তন পদবন্ধে লিখিবলৈ আগবাঢ়িছে। সেই সাধুসকল, সেই সন্তসকল আপোনাৰভাৱে নিজ গুণে কৃপা কৰিব। আপোনাৰভাৱে ভগৱন্তৰ গুণানুকীৰ্তন কৰি পৰম আনন্দিত হওক। সেইটোকে কৈছে হৰি যখ ৰখ শুনি হুয়ুক সন্তোষ হেন জানি সাধু হ'ব এৰি মূৰ দুখ। তথাপিতো অন্তৰ্যামী তুমি কৃপাময় যিমতে শিশুৱা তেনে কৰিব নিৰ্ণয় পুখন পক্ষীয়ে যেন বাক্য ভাষা কয় তাক শুনি সৰ্বলোকে আনন্দ কৰ। যিসকল গুৰুৱে যেনেকৈ শিকাইছে তেনেকৈহে মই লিখিবলৈ গৈছোঁ বা ৰচনা কৰিবলৈ গৈছোঁ বা অনুবাদ কৰিবলৈ গৈছোঁ। যেনেকৈ কোনো লোকত গৃহবিলাকত যেনেকৈ পক্ষীবিলাকক গৃহস্থই যেনেকৈ ক'বলৈ কয় তেনেকৈ কয়, ভাটৌ পক্ষীক যেনেকৈ সজাত বন্দী কৰি পক্ষীবিলাকক যিখিনি মাত শিকায় আৰু সেই পক্ষীটোৱে যেনেধৰণে কয় গৃহস্থই যেনেকৈ শিকায় তেনেকৈ কয়। ঠিক আজি গোপালচন্দ দ্বিজেও গুৰুসকলে যেনেকৈ শিকাইছে, যেনেকৈ ক'বলৈ শক্তি প্ৰদান কৰিছে তেনেকৈহে ক'ব পৰা যাব। যেন ভাটৌ পক্ষীৰ দৰে মালিকে যেনেকৈ শিকাইছে তেনেকৈহে ক'ব। এই কথাটোকে কৈছে পুখন পক্ষীয়ে যেন বাক্য ভাষা কয় তাক শুনি সৰ্বলোকে আনন্দ কৰে। আৰু সেই ভাটৌ চৰাইটোৱে আহক আহক বহক বহক কোৱাৰ লগে লগে সমস্ত লোকে যেনেকৈ আনন্দ পায়, কিন্তু ভাটৌটোৱেতো একো নাজানে। ঠিক আজি গোপালচন্দ দ্বিজেও কৈছে যে মই যিমানখিনি কথা লিখিম এয়া গুৰুসকলৰ অৱদান, এই কথাখিনি মোৰ বুলি কোনো বস্তু নাই। কিন্তু গুৰুসকলে মোক ভাটৌ শিকোৱাৰ দৰে যেনেকৈ শিকাইছে তেনেকৈ কৈছোঁ, আৰু তোমালোকে এই কথাখিনিকে শুনি পৰম আনন্দিত হোৱা। সেই সাধুসকল বিচাৰত কোনো কিছু জ্ঞান নাহি তাত মোৰ সেই পতন্তৰ কহিলো সাক্ষাৎ সিংহৰ আকান্ত দেখি মুখে কৰে তাই গৰুৰক দেখি যেন পতংগ উৰাই। কৈছে জ্ঞানীসকলৰ জ্ঞানৰ ভাণ্ডাৰ দেখি মই যেন অজ্ঞানী হৈ কি কৰিম কি নকৰিম এনেকুৱা এটা মোৰ ভয় হৈছে। যেনেকৈ জ্ঞানীসকলক বা শ্ৰেষ্ঠজন যদি সন্মুখত থাকে তেন্তে জ্ঞানহীন লোকৰ যেনেকৈ ভয় হয়, সিংহৰ আৰ্তনাদত যেনেকৈ সমস্ত জীৱ জন্তুবিলাক পলাই লৰ মাৰে, গৰুৰ পক্ষীক দেখিলে যেনেকৈ সৰ্পসকলে পতংগবিলাকে লৰ মাৰে, ঠিক তেনেকৈ আজি মোৰ এনেকুৱা এটা অনুভৱ হৈছে যেন সেই সাধুসকল, সেই জ্ঞানৰ ভাণ্ডাৰী পৰম পবিত্ৰ লোকসকলৰ তুলনাত মই যেন এক নিমিত্ত মাত্ৰ। মোৰ আজি ভয় লাগিছে যে মই কি লিখিম। যেনেকৈ শিক্ষকৰ আগত ছাত্ৰই কিবা এটা লিখিবলৈ দিলে যেনেকৈ ভয় খায়, অৰ্থাৎ ছাত্ৰৰ ক্ষেত্ৰত শিক্ষকজন যথেষ্ট জ্ঞানী। ঠিক আজি গোপালচন্দ দ্বিজৰ তেনে এক অনুভৱ হৈছে। কিমান কিমান দাস্য ভাৱলৈ এজন লোকে গতি কৰিছে, যিজনে আজি বেদৰ তত্ত্ব ৰচনা কৰিবলৈ যোৱাটো জানো কম কথা। সংস্কৃত ভাগৱতৰ পৰা অনুবাদ কৰাটো সহজ কথা নহয়, কিন্তু তেনে কৰিব পৰা লোক এজনেও আজি ভগৱন্তৰ চৰণত ইমান দাস্য ভাৱেৰে
কথাখিনি কৈছে এই কথাখিনি কিন্তু আমি উপলব্ধি কৰিবলগীয়া আমি অকমান জানিলেই অকমান পাৰিলেই আমাৰ প্ৰশংসাৰ সীমা সংখ্যা নাই এই গোপাল চন্দ্ৰৰ কথোপকথনৰ পৰা এই কথাটো আমি শিকিব নোৱাৰো নে যে আমি যিখন শিকিছো এইখন একোৱেই নহয় আৰু এইখনকে পাই যেতিয়া আমি আত্মগৌৰৱী হৈ যাওঁ অহংকাৰী হৈ যাওঁ আৰু আমি কোনোদিনে আগবাঢ়িব নোৱাৰো এই কথাবিলাকে কিন্তু আজি ভাগৱতৰ পৰা আমি উপলব্ধি কৰিবলগীয়া কথা দেখি পদ পূৰ্বা পাৰ সাধু সমস্তৰ মূৰ জানা ভৈল আশা সেহি পতন্তৰ কিন্তু যদি আকাশৰ অনন্ত কণ পাই তভু শক্তি অনুৰূপে শতক উৰাই সেহি মতে মই নিজ মতি অৱগাই কৰিব পয়াৰ ভাষ্য টিকা অৰ্থ চাই বৈষ্ণৱ হবৰ পাৱে কৰিয়া প্ৰণতি গোপাল চৰণ দিন হীন শিশুমতী চৰাইজনীয়ে আকাশত উৰি ফুৰে তেওঁ আকাশখনৰ সীমা আকাশখনৰ বহল আকাশখনৰ পৰিবৰ তেওঁ কোনোদিনেই বুজি নাপায় কিন্তু তেওঁ পাখিত জোৰ থাকে মানে আকাশত উৰি ফুৰে ময়ো আজি টিকা ভাষ্য চাই কোনো সংহত পোৱা নাই কি লিখিম কি কৰিম যেনেকৈ চৰাইজনী আকাশৰ সীমা নাপায় বৰ ধুনীয়া লাগিছে কথাখিনি নিজ গুৰু চৰণত কৰি নমস্কাৰ ও ভাগৱত কথা চয় কৰিব প্ৰচাৰ কৃষ্ণৰ প্ৰসাদে ইটো কথা প্ৰচাৰোক শুনি সাধু হবে যেন দাখ বোলে মোক ইটো কথাই সিমানে ৰহু কহাম্প্ৰত ডাকি ৰাম বোলা মুখে সভা সদযত সেই সভাসকল কৃষ্ণৰ প্ৰসাদৰ কথাখিনি মই প্ৰচাৰ কৰিব বিচাৰিছোঁ যেন সাধুভাৱে মোক দাস আৰু দাস বুলি গণ্য কৰে আৰু লগতে মোৰ এই কথাখিনি ইমানতে সমাপ্তি ঘটাব বিচাৰিছোঁ আহকচোন আমি প্ৰথম স্কন্ধৰ সমস্ত অৰ্থৰ কি প্ৰকাশ কৰিবলৈ বিচাৰিছে এই কথাখিনি আমি শ্ৰৱণ কৰোঁ প্ৰথমতে স্কন্ধৰ সমস্তে অৰ্থ ছয় যেন মতে সৰ্বলোকে সুবোধে বুজয় সেইকাৰণে সংক্ষেপী কহিলা মহাশয় শ্ৰীমন্ত শ্ৰীধৰ স্বামী গুৰু কৃপাময় তৃতীয় স্কন্ধৰ ইটো 33 অধ্যায় স্বৰ্গ নাম লক্ষণ বনাইব সমুদ্ৰাই ঈশ্বৰৰ ইচ্ছাত শোভিত গুণ ছয় তাত হন্তে ব্ৰহ্মাণ্ডৰ ভৈলে ক উদয় আকে স্বৰ্গ লক্ষণ বোলায় সাধুজনে প্ৰথম অধ্যায় কথা শুনা সৰ্ব জনে সেই বাপুসকল সেই আইসকল প্ৰকৃতাৰ্থত মহাভাগৱত এইমাত্ৰ আৰম্ভ হৈছে আমি আগত প্ৰথম স্কন্ধৰ দ্বিতীয় স্কন্ধ আৰু তৃতীয় স্কন্ধৰ যি অনাদি পাতন আমি জানিলোঁ এয়া মাত্ৰ ভাগৱতৰ প্ৰস্তাৱনা ভাগৱত এতিয়ালৈকে আৰম্ভই হোৱা নাই ভাগৱতৰ 10টা লক্ষণ স্বৰ্গ বিসৰ্গ স্থান উতি পোষণ মম্বন্তৰ ঈশানুকথা নিৰোধ মুক্তি আৰু আশ্ৰয় 10টা হ'লনে স্বৰ্গ বিসৰ্গ স্থান উতি পোষণ মম্বন্তৰ ঈশানুকথা নিৰোধ মুক্তি আৰু আশ্ৰয় 10টা হ'লনে 10টা এই 10টা লক্ষণৰ 10 স্কন্ধ ভাগৱত আচলতে ভাগৱত বা স্কন্ধ 2টা স্কন্ধ কেৱল ভাগৱত কেনেকৈ আৰম্ভ হ'ল ভাগৱত কিয় শ্ৰৱণ কৰিব লাগে ভাগৱতৰ উদ্দেশ্য আৰু লক্ষ্য কি এই কথাখিনি 2টা স্কন্ধত প্ৰকাশ কৰিছে আৰু তৃতীয় স্কন্ধৰ পৰাহে প্ৰকৃততে ভাগৱত আৰম্ভ হৈছে আৰু তৃতীয় স্কন্ধৰ প্ৰথমত কি আৰম্ভ হৈছে স্বৰ্গৰ সম্পৰ্কে কথা কওঁ স্বৰ্গ মানে ভগৱন্তৰ পবিত্ৰ গুণ ৰাশিৰ দ্বাৰা যি ব্ৰহ্মাণ্ড সৃষ্টি কৰা হৈছে তাকে স্বৰ্গ বুলি কোৱা হৈছে এই কথাটো ইয়াত কৈছে আপোনালোকে মন দি যাব যে তৃতীয় স্কন্ধৰ ইটো 33 অধ্যায়
তৃতীয় স্কন্ধত কেইটা অধ্যায় আছে 33টা অধ্যায় আছে 33টা অধ্যায় লগ লাগি তৃতীয় স্কন্ধ সমাপ্তি ঘটিব আৰু তৃতীয় স্কন্ধৰ 33 অধ্যায়ৰ প্ৰথম অধ্যায়ত কি প্ৰকাশ কৰিব স্বৰ্গৰ সম্পৰ্কে কথা ক'ব এখন কাৰ্যসূচী আমাক দিছে গোপাল চৰণ দিজে এখন কাৰ্যসূচী আমাক দিছে সূচীপত্ৰ দিছে ইয়াত 33টা অধ্যায় আমি পঢ়িম আৰু 33টা অধ্যায় প্ৰথম অধ্যায়টোত কি বুলি কৈছে স্বৰ্গৰ সম্পৰ্কে ক'ব কি কৈছে ঈশ্বৰৰ ইচ্ছাত শোভিত গুণ 6 ভগৱন্তৰ ইচ্ছা যিসমূহ গুণ শোভিত হৈ প্ৰকাশ পায় শোভিত মানে শোভা কৰে আমি যে বৰ ধুনীয়া শোভিত হৈছে শোভা কৰে তাত সন্তে ব্ৰহ্মাণ্ডৰ ভৈলেক উদয় আৰু সেই শোভিত গুণসমূহৰ দ্বাৰা যিখন ব্ৰহ্মাণ্ড উৎপত্তি হৈছে তাকে কি বুলি কৈছে সন্তসকলে স্বৰ্গ বুলি কৈছে আকে স্বৰ্গ লক্ষণ বুলয় সাধুজনে প্ৰথম অধ্যায়ৰ কথা শুনা হ'ব জানে প্ৰথম অধ্যায়ত আপোনাৰ হবে ভাগৱতৰ প্ৰথম লক্ষণ স্বৰ্গৰ সম্পৰ্কে জনাব স্বৰ্গ মানে আজি জানো স্বৰ্গ কাক বোলে ভগৱন্তৰ ইচ্ছাৰ দ্বাৰা গুণময়খিনি শোভিত হোৱা যিখন ব্ৰহ্মাণ্ড সেই ব্ৰহ্মাণ্ডখনৰ নামেই স্বৰ্গ তাৰমানে ভাল গুণখিনি য'ত থাকে ভগৱন্তৰ ইচ্ছাৰ যিখিনি ভাল সত্য শুদ্ধ অহিংসা এনেকুৱা গুণবিলাক য'ত সমাহিত হৈ থাকে শোভন কৰি থাকে সেই ব্যৱস্থাটোকে স্বৰ্গ বুলি কৈছে এটা স্বৰ্গ বুলি যদি আমি ওপৰত বিচাৰি ফুৰোঁ স্থান এনেকুৱা নাই স্বৰ্গ ক'ত আছে ভাগৱতে ক'ত দেখুৱাই দিলে খুব পৰমাৰ্থিভাৱে কথাবিলাক দেখুৱাই গৈ আছে দেই আমি স্বৰ্গ মৰ্ত্য পাতাল বিচাৰি গোটেইখন ঘূৰি ফুৰোঁ নহয় আজি ভাগৱতে আমি আজি তাৰিখলৈকে সৃষ্টি বৰ্ণনা শুনিলোঁ সৃষ্টিখন ক'ত আছে দেখুৱাই দিলে নহয় আমাক পাহি পাহিকৈ দেখুৱাই দিছে নহয়নে বাৰু বাপ আৰু এতিয়া আমাক স্বৰ্গ ক'ত আছে দেখুৱাইছে স্বৰ্গ সেইখন য'ত ভগৱন্তৰ ইচ্ছাৰ গুণত যিবিলাক সদ্গুণৰ শোভিত হৈ থাকে তাকে সাধুসকলে স্বৰ্গ বুলি কৈছে অৰ্থাৎ আপোনাৰ হৃদয়ত যদি সদ্গুণৰ সমাহাৰ ঘটি আছে আপুনি স্বৰ্গগামী হৈ আছে অৰ্থাৎ আপোনাক স্বৰ্গত থাকিলে সুখ হ'বই আপোনাৰ যদি অসৎ চিন্তা আছে অসৎ কথা আছে তেতিয়াহ'লে আপুনি নৰকগামী অসৎ চিন্তাৰ পৰা আপোনাৰ প্ৰতিদিনে ভাল কথা নাহে নহয় বেয়াহে আহিব আৰু সৎ লোকৰ সৎ চিন্তাৰ দ্বাৰা সৰ্বদা তেওঁলোক আনন্দিত হৈ থাকে তাকে স্বৰ্গ বুলি কোৱা হৈছে এতিয়া স্বৰ্গ মানে বেলেগত বিচাৰি ফুৰিলে বা নহ'ব স্বৰ্গ সেইখন য'ত আপোনাৰ হৃদয়তে আছে আৰু সেই হৃদয়ত যিখিনি ভগৱন্তৰ ইচ্ছাৰ দ্বাৰা গুণ প্ৰকাশ হৈ থাকিব আৰু তাৰ কাৰণে আপোনাৰ পুণ্য অৰ্জন লাগিব নহ'লে আপোনাৰ হৃদয়ত ইচ্ছা কৰি আপুনি ভগৱন্তৰ সদ্গুণৰ দ্বাৰা শোভিত হ'ব নোৱাৰে সেইখন ব্ৰহ্মাণ্ড ব্ৰহ্ম যুগ অন্ত ব্ৰহ্মাণ্ড যিটো জীৱৰ অন্তত ভগৱন্তৰ শুদ্ধ সত্য বস্তু গুণ প্ৰকাশিত হৈ থাকে তাকে স্বৰ্গ বুলি কোৱা হৈছে গতিকে হে ৰাম বিদুৰ পৰম ধীৰ গোবিন্দৰ দাস আয়ু ক্ষণে বন্ধু বান্ধৱৰ এৰি আখ চলি যায় বা বিদুৰ তীৰ্থ কৰংগমন উদ্ধৱ হিতে পাছে হৈবা সম্ভাষণ সূচীপত্ৰৰ আগতে অকণমান কৈ দিছে যে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ বিৰুদ্ধে যি কুৰুক্ষেত্ৰ সমৰ হ'ব তাৰ আগে আগে বিদুৰে হস্তিনাপুৰ ত্যাগ কৰিব হস্তিনাপুৰ ত্যাগ কৰি তেওঁ বিভিন্ন তীৰ্থস্থানত বহু বছৰ ধৰি তীৰ্থ দৰ্শন কৰি স্নান পান কৰি থাকিব আৰু তাৰ পাছত গৈ গৈ বহু জল্পনা কল্পনা বহু কষ্টৰ পাছত এদিন গৈ বিদুৰে উদ্ধৱক লগ পাব যেনেকৈ আমি কাহিনী এটা কোৱাৰ আগতে আংশিক এটা নমুনা দিয়া হয় কাহিনীখিনি পাছলৈ ক'ব এতিয়া ইয়াত নাই কোৱা মাত্ৰ 33 অধ্যায়ৰ প্ৰথম স্কন্ধত স্বৰ্গৰ সম্পৰ্কে ক'ব আৰু স্বৰ্গক কি বুলি কয় সাধুসকলে এই কথাখিনি প্ৰকাশ কৰিছে আৰু ইয়াত প্ৰকাশ পাব বিদুৰে হস্তিনাপুৰ ৰাজসিংহাসন ত্যাগ কৰিব গুচি যাব তেওঁ তীৰ্থ ভ্ৰমণৰ কাৰণে বহু বছৰ তীৰ্থ ভ্ৰমণ কৰাৰ পাছত তেওঁ কাক লগ পাব ভগৱন্তৰ একান্ত সেৱক উদ্ধৱ মহামহন্তক লগ পাব এই কথাটোকে কৈছে যে বিদুৰ পৰম ধীৰ গোবিন্দৰ দাস আয়ু ক্ষণে বন্ধু বান্ধৱৰ এৰি আখ চলি যায় বা বিদুৰ তীৰ্থ কৰংগ মন উদ্ধৱ সহিতে পাছে হৈভা সম্ভাষণ আৰু এটা তপৰ্য কথা শুনিও সাম্প্ৰত
দুই সম্প্ৰদায়ে প্ৰৱতিল ভাগৱত এ ৰাম পদ্মকল্পে নাৰায়ণে ব্ৰহ্মাত কহিলা ব্ৰহ্মা নাৰদতে হু ব্যাসত জনাইলা ব্যাসু অধিকাৰী দেখি হুকত কহিলা হুকে কৃপা কৰি পৰীক্ষিত শুনাইলা। আৰু মই এই তৃতীয় স্কন্ধত ক'বলৈ বিচাৰিম যে এই ভাগৱত মৰ্ত্যলৈ কেনেধৰণে আহিলে। দুটা ৰাস্তাই দি আহিছে। এটা ৰাস্তা ভগৱন্তই সৰ্বপ্ৰথমে ব্ৰহ্মাদেৱক ভাগৱতৰ কথা কৈছিল আৰু সেই ব্ৰহ্মাদেৱে কাক কৈছিল পদ্মকল্পত নাৰদক কৈছিল আৰু নাৰদে আহি ব্যাসক ক'লে আৰু ব্যাসৰ পদ্মমুখৰ সন্তে নিগুণবাদী শুকদেৱৰ আগত ক'লে আৰু নিগুণবাদী শুকদেৱে অভিষিপ্ত পৰীক্ষিতৰ আগত কওঁতে আজি মৰ্ত্যত মহাভাগৱত চৰ্চা হৈ আছে। এইটো এটা ৰাস্তা। দ্বিতীয় ৰাস্তাটো কি হনকাদি ঋষিত কহিলায়ে হিমত ও অনন্ত স্বৰূপে হৰি এহি ভাগৱত তাৰাচাৰী মুনি সাংখ্যয়ান কদিলন্ত সাংখ্যায়ন হন্তে পৰা খৰে লভিলন্ত। দ্বিতীয়টো ৰাস্তা অনন্তই কাক কৈছিল চাৰিসিদ্ধ কৈছিল। অনন্তই চাৰিসিদ্ধ কৈছিল আৰু চাৰিসিদ্ধই কাক কৈছিল সংখ্যায়ন নামৰ মুনিক কৈছিল আৰু সংখ্যায়নে কাক কৰিছিল পৰাশ নামৰ এজন মহা মহন্তক এই ভাগৱতৰ কথা কৈছিল। তাত হন্তে লভিলা মৈতে অ মহাভাগ অ মৈতে অৰ কৃপাত বিদুৰে পাইলা লাগ। পৰাশ মুনিয়ে কাক ক'লে মৈত্ৰেয় মুনিক ক'লে আৰু মৈত্ৰেয়ে কাক ক'লে বিদুৰক ক'লে। দুটা লাইন। ভাগৱত দুটা পন্থাই দি আহিছে। এটা নাৰায়ণী সম্প্ৰদায় যাক বিঞ্চি সম্প্ৰদায় বুলি কোৱা হয় আৰু এটা অনন্তী সম্প্ৰদায়। মনত ৰাখক ভাগৱতৰ পৰিয়াল দুটা, এটা বিঞ্চি সম্প্ৰদায় আৰু এটা হ'ল অনন্তী সম্প্ৰদায়। নাৰায়ণী সম্প্ৰদায় বা বিঞ্চি সম্প্ৰদায় একেটাই। অৰ্থাৎ ভগৱন্ত পুৰুষে সৃষ্টি প্ৰাৰম্ভণিতে ব্ৰহ্মাদেৱক ভাগৱতৰ মহাতত্বৰ কথা কৈছিল আৰু ব্ৰহ্মাদেৱে পৰৱৰ্তী সময়ত তেওঁ মানস পুত্ৰ দেৱৰ্ষি নাৰদৰ আগত প্ৰকাশ কৰিছিল আৰু দেৱৰ্ষি নাৰদে কাক কৈছিল ব্যাসক কৈছিল, ব্যাসে শুকক কৈছিল আৰু শুকে অভিষিপ্ত পৰীক্ষিতৰ আগত এই ভাগৱত প্ৰকাশ কৰিছিল। দ্বিতীয়টো পন্থা অনন্তই কাক কৈছিল চাৰিসিদ্ধক কৈছিল। চাৰিসিদ্ধই সাংখ্যায়ন মুনিক কৈছিল, সাংখ্যায়ন মুনিয়ে পৰাশ মুনিক কৈছিল, পৰাশ মুনিয়ে কাক কৈছিল মৈত্ৰেয়ক কৈছিল আৰু মৈত্ৰেয়ে বিদুৰক কৈছিল। এই দুটা ধাৰাত ভাগৱত মৰ্ত্যলৈ আহিছে। হে ৰাম নাৰায়ণ সম্প্ৰদায় সংক্ষেপীয়া কথা দ্বিতীয় স্কন্ধত তাত কহিলা সৰ্বথা। এই কথাখিনি কিন্তু দ্বিতীয় স্কন্ধত ইতিমধ্যে আমি পাই আহিছিলোঁ। ভাগৱত এনে এক বিলক্ষণযুক্ত শাস্ত্ৰ মাজে মাজে আপোনাভাৱে পাহৰি যায় বুলি সোঁৱৰাই থাকে। এই কথাখিনি পাতি আহিছিলোঁ কিন্তু আজি আকৌ অকণমানকৈ আপোনাভাৱক সোঁৱাই দিছে সৌৰা এইখিনি কথা দেই। এই দ্বিতীয় স্কন্ধক আমি পাই আহিছিল। ইমান এখন সুন্দৰ মহাগ্ৰন্থ যিখন শাস্ত্ৰ বুজিবলৈ উপলব্ধি কৰিবলৈ ভকত বৈষ্ণৱৰ কোনো কাৰণতে অসুবিধা নহয়। লাগে মাত্ৰ এটা সৎ মন, সৎ চিন্তা, সদ্ভাৱনা। সৎ চিন্তা সদ্ভাৱনা নথকাৰ কাৰণে এনে সৰল কোমল সকলোৱে বুজিব পৰা অন্তৰত অমিত ঢালিব পৰা ৰসময় বস্তু আজি ভাগৱত অনুভৱ কৰিব নোৱাৰে। কেলে ভাবুক নহয়। সেইকাৰণে কৈছে ভূবি ভাবুকা ৰসম আলয়ম। ই ৰসৰ ভাণ্ডাৰ, ৰসেৰে ভৰপূৰ হৈ আছে। মাত্ৰ এই ৰস পান কৰিবৰ কাৰণে সেইজন ভাবুক হ'ব লাগে। ভূবি ভাবুকা ৰসম আলয়ম। আমি সংস্কৃতত কেলে প্ৰথমেই গাওঁ দেখোন পিবত ভাগৱত ৰসম আলয়ং মুহুৰহু। মুহুৰহু মানে একেৰাহে তুমি ভাগৰ নোহোৱাকৈ অমিত পান কৰি থকা। প্ৰিবত পান কৰা, ভাগৱত ৰস আলয়ম মানে ঘৰ, ৰস যোগ আলয় মানে ঘৰ, য'ত ৰসৰ ভাণ্ডাৰে পৰিপূৰ্ণ হৈ আছে
প্ৰিয়বত ভাগৱতম ৰসম আলয়ম মুহুৰহু পান কৰিয়ে থাকা মুহুৰহু প্ৰিয়বত ভাগৱত ৰসম আলয়ম ভুবি ভাৱতা যিজনে ভাবিব পাৰে যিজনে চিন্তা কৰিব পাৰে যাৰ ভাবিব পৰা জ্ঞান আছে সেইকাৰণে কৃপালু মাধৱ মহাপুৰুষে প্ৰথমতে ঘোষা মুক্তিৰ প্ৰতি স্পৃহা নহয় আৰু শেষত কৈছে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে এই ভাৱক ভাই তোমাৰ হ'ব আমাৰ হ'বক ভাবুক বুলি কৈছে এই ভাৱক ভাই হে ভাইসকল ভাবা কথাবিলাক ভাবাচোন এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে ভগৱন্ত ভজিয়া পৰমগতি পাৱে এই কথাখিনি তোমালোকে ভাবাচোন এটা আমাৰ নাভাবো নহয় দুখ এইখিনিতে হৈ আছে আমি ভাবিব নোৱাৰা ব্যৱস্থাটো হ'ল আমাৰ জীৱনৰ দুৰ্ভাগ্য আমাৰ জীৱনত কৃষ্ণ সূৰ্য উদয় হোৱা নাই আমি সেইকাৰণে কথাবিলাক ভাবিব নোৱাৰোঁ উপলব্ধি কৰিব নোৱাৰোঁ আমি ঢুকি নাপাওঁগৈ কথাবিলাক কেলে নোৱাৰোঁ আমাৰ জীৱনত আমাৰ শৰীৰটোত কিহে ঠাই পাই আছে কলিৰ প্ৰভাৱ পৰি আছে লেম্পটো জ্বলোতে সুন্দৰকৈ জ্বলে ধুনীয়াকৈ পোহৰ দিয়ে কিন্তু এটা সময়ত লেম্পটো পোহৰ নিদিয়া হয় কিন্তু লেম্পটো জ্বলিয়ে আছে পোহৰ কেলে নিদিলে লেম্পটোৰ চাকিটোৱে গোটেই লেম্পটোৰ চাৰিওফালে যেতিয়া ধোঁৱা লগাই 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 লেম্পটো যেতিয়া পোহৰটো আহিব নোৱাৰা কৰি দিলে আৰু লেম্পৰ পোহৰ কমি গৈছে আমি জন্মতে সকলো ব্ৰহ্ম কিন্তু মায়াৰ কবলত পৰি ধোঁৱা লাগোতে 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 সেই পোহৰটো এটা সময়ত পোহৰ হৈ নাথাকিল কিন্তু লেম্পটো জ্বলি আছে আপোনাৰ হৃদয়ত ব্ৰহ্মত স্থিতি হৈ আছে কিন্তু আপুনি মই ভাবিব নোৱাৰা মূল কাৰণ হ'ল এই বিষয়খন বিষয়ৰ কবলত পৰি বিষয়ে আমাক মহাচন্ন কৰি পেলালে মহাচন্ন মানে এই যে ছাঁটো আৰু আমি কি কওঁ উপায় নাই এই শব্দটো লিখিলে দিছনে উপায় নাই আমি আৰু বিষয় লোক আৰু হ'বই আৰু কি কৰিবা উপায় নাই মানে উপায় কেনেকৈ নাই উপায়টো আছে কিন্তু এইটো আমি এটা ক'বলৈ সহজ ভাষা আপোনালোকক এটা কাহিনী ক'ম আমি কেনেকৈ বিষয়খনৰ পৰা আঁতৰি আহিব নোৱাৰোঁ কেনেকৈ নোৱাৰোঁ আপুনি চাব মাত্ৰ ইচ্ছা আমাৰ ইচ্ছা সদিচ্ছা নাই এই বান্দৰবিলাকক ধৰিবৰ কাৰণে খেল চাবৰ কাৰণে এটা টেমাক হাতখন সোমাব পৰা কাৰণে কাটি দিয়ে আৰু তলত কিছুমান বুটমাহ চানা অন্যান্য বস্তু দি দিয়ে আৰু টেমাবিলাক য'ত ত'ত পাতি থৈ দিয়ে বান্দৰবিলাক আহে নে লাহেকৈ হাতখনটো মেলিহে সোমাব সোমাই ভিতৰতো গুটিবিলাক পালে মুঠি মাৰি ধৰিলে মুঠি মাৰি ধৰাৰ লগে লগে হাতখন ডাঙৰ হৈ গ'ল নাই এতিয়া টেমাটো ওলাই নাই প্ৰথমতে সেই বস্তুকেইটাৰ আশাত লাহেকৈ হাতখন সোমোৱাই দিলে হাতখন সোমাব পৰাকৈ কটা হয় আধা কাটি থোৱা হয় আধা দি সোমাই গ'ল ভিতৰতো বস্তুকেইটা পালে এমুঠি পালে নহয় খোৱা বস্তু এমুঠি যেতিয়া মুঠিটো মাৰি দিলে এতিয়া নাৰিকলৰ টেমাটো এই নাহে এতিয়া বান্দৰটোৱে ভাবিছে যে নাৰিকলৰ টেমাটোৱে তেওঁ হাতখন ধৰি আছে কিন্তু প্ৰকৃততে নাৰিকলৰ টেমাটোৱে তাক ধৰিছে জানো তেওঁ সেই ভিতৰৰ বস্তুকেইটা মুঠি মাৰি ধৰি থকাৰ কাৰণে নাৰিকলৰ টেমাটো তেওঁৰ গাত লাগি গ'ল এইটোৱে বিষয় আমি বিষয়খন এৰিব নোৱাৰা মূল কাৰণ সেইটোৱেই এই ভোকটো ধৰি আছোঁ আৰু আমি কৈছোঁ যে উপায় নাই আৰু এটা সময়ত বান্দৰটোৱে টেমা দুটা লৈ 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 ঘূৰি ফুৰে নহয় সি মুঠি খুলি নিদিয়ে নহয় কাৰণ সেইটো খুলি কেনেকৈ দিব এই জীৱনৰ ভোক সি জনা নাই নহয় আমি আপুনি মই অজ্ঞান মনত ৰাখক আপুনি মই অজ্ঞান আমি বিষয়খনত এনেকৈ মুঠি মাৰি ধৰি আছোঁ নহয় এতিয়া আমি ওলাই আহিব নোৱাৰোঁ আৰু এনেকৈ ওলাই আহিব নোৱাৰোঁতে এদিন কি হ'ব নেখায় খাবতো নোৱাৰা হ'ল নহয় শুকাই খিনাই গৈ এদিন নিজে নিজে হাতখন খোল খাই যাব আৰু লাহে লাহে সেই টেমাৰ পৰা ওলাই গৈছে অৰ্থাৎ বৃদ্ধ বয়সত যেতিয়া দাঁত মূৰ সৰিলে খাব নোৱাৰা হ'ল তেতিয়া বোলে এৰিলোঁ আৰু পায় চব এৰিলোঁ আৰু সেই তেতিয়া এৰিবলৈ মনা কৈছে আমি কেতিয়া এৰোঁগৈ বাৰু যেতিয়া আমি অৱস হৈ গ'লোঁ আচলতে এৰা নাই নোৱাৰে কাৰণে এৰিছে খাব নোৱাৰে কাৰণে এৰিছে সেইটো এৰা বুলি নকয় সেইকাৰণে কৈছে তুমি তেজবল থাকোঁতেই শক্তি থাকোঁতেই তুমি এৰা তেতিয়াহে তুমি কণ্ট্ৰল ইন্দ্ৰক দমন কৰিছা এজন 80 বছৰীয়া বয়সৰ মানুহজনে বিষয় বাসনাত লিপ্ত নোহোৱাটো এইটো খুব ডাঙৰ কথা নহয় তেওঁ জীৱনৰ ইন্দ্ৰিয় শক্তিহীন হৈ গ'ল কিন্তু 25 বছৰ 30 বছৰ এজন যুৱকে যদি সন্ন্যাস ধৰ্ম পালন কৰে সেইটোহে ডাঙৰ কথা কাৰণ তেওঁ ঐশ্বৰ্য বিভূতি সম্পূৰ্ণ শৰীৰত পঞ্জীভূত হৈ আছে বিষয়খনৰ কথা কৈছোঁ ভাবক এবাৰ যে আমি যিবোৰ কথা ভাবি থাকোঁ প্ৰকৃততে
ওলোটা আমি বান্দৰটোৰ গতে সেই ভোকখনত এনেকৈ ধৰি লৈ এতিয়া যিদিনাখনলৈকে আমাৰ এই হীৰাবিলাক অৱশ হৈ নাযাব সেইদিনাখনলৈকে আমি টেমাটো ভাবিছোঁ যে আমাকহে ধৰি আছে তাৰমানে আমি যাবই লাগিব কৰিবই লাগিব মই এইটো কৰিব লাগিব আৰে কিমান দিন কৰিবা তুমি কিমান দিন কৰিবা তুমি এবাৰ ভাবকচোন কিমান দিন কৰিবা তুমি আমাৰ মাজতে আজি বহু লোকে গতি কৰিবলৈ গৈ আছে নহয় কিমান দিন কৰিব এদিন জীৱনৰ অন্তিম সময় আহিব গতিকে ভাগৱতে শাস্ত্ৰভাগতে এই কথাটো কৈছে ঐশ্বৰ্য বিভূতি বল হমে জানে মোক নৰোত্তমে ময়ো তাৰ বৈশ্য সিও মোৰ ভৈল্য বৈশ্য ঐশ্বৰ্য মানে শৰীৰত চকু নাক কাণ থাকোঁতেই মোক তুমি শ্ৰদ্ধা কৰা সেৱা কৰা সেই কাণে নুশুনাৰ সময়ত চকুৱে নেদেখাৰ সময়ত তুমি নামঘৰলৈ আহি কঁকাল মোৰ বিষয়ে বহি থাকিবলৈ পোৱা নাই সেইকাৰণে কৈছে কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কুমাৰ কালতে ভাগৱত ধৰ্ম কৰিবলৈ কৈছে এই বুঢ়া বয়সত আহি কৰিবলৈ পোৱা নাই আৰু আমাক কয় ইটিকিং কৰে হাঁহে বৰ ভকত হৈছে হাঁহে তুমি তোমাক বিষয়খন চলাই থাকা তাক বাধা কৰা নাই ভাগৱতে কৈছে নেকি ভাগৱতে ক'ৰবাত কৈছে নেকি বিয়া নেপাতিবলৈ সতীয় সন্তান জন্ম দিবলৈ কৈছে নেকি নাই কোৱা মই পোৱা নাই কিন্তু আৰু গৃহস্থ 4খন আশ্ৰমৰ ভিতৰত গৃহস্থাশ্ৰমখনকে শ্ৰেষ্ঠ বুলি কৈছে তুমি ভগৱন্তই দিয়া দান সকলোখিনি প্ৰয়োগ কৰা কিন্তু ঈশ্বৰ কথাটো নেৰিবা হাতে কৰা কাম মুখে লোৱা নাম কাম কৰি থাকক আপুনি বিষয় অহংকাৰ ভোগ কৰক সেয়া ঈশ্বৰৰ দান আপোনাক কোৱা নাই আপুনি গৃহস্থী ধৰ্মখন এৰি পেলাই হাবিত গৈ সোমাই থাকিবলৈ আৰু নোৱাৰো আপুনি হাবিত থাকি কৰক আপুনি সকলো কাম কৰক কিন্তু তাতেই মজি থাকিবলৈ মনা কৰিছে নামঘৰলৈ নাহে ঈশ্বৰৰ নাম নুশুনে ভাগৱত নুশুনে ভাগৱতলৈ আহিলেও আঁতৰি গৈ ভাগৱত গাই থকা মানুহজনক ইটিকিং কৰি থাকে এতিয়া যদি সেইখিনিতে জুয়ে ক'ৰবাত ধৰিলোহেঁতেন দুজন তাত থাকিলেহেঁতেন দুজনৰ লগত আৰু এজন প্লাছ হৈ এই ইয়াত যে ভাগৱত গাই আছোঁ এই ভাগৱতৰ কথাখিনি ইটিকিং কৰি থাকিলেহেঁতেন আৰু মই কৰা দেখিছোঁ শুনিছোঁ আচলতে তেওঁ সেইটোৱেই দিছে তাৰ কাৰণে আমি চিন্তা কৰিবলগীয়া নাই আকৌ দেই বাৰু যাক যেনেকৈ মতি দিছে নহয়নে বাৰু ভাগৱতে এইবিলাক কথা আমাক উপদেশ দিছে গতিকে ভাবকচোন কথাবিলাক এতিয়া আমি দুটা সম্প্ৰদায়ৰ কথা পালোঁ যি দুটা সম্প্ৰদায়ৰ কথা দ্বিতীয় স্কন্ধত প্ৰকাশ কৰি আহিছিল এই কথাখিনি কৈছে কি কৈছে নাৰায়ণ সম্প্ৰদায় সংক্ষেপীয়া কথা দ্বিতীয় স্কন্ধত তাত কহিলা সৰ্বৰ্থা আৱে দেৱ অনন্তৰ উক্ত অৰ্থ চয় বিস্তৰ কৰিয়া তাৰ কহিবো নিৰ্ণয় প্ৰথমতে মৈতে দূৰ সমাগম 4 অধ্যায়ত কহি বহু মনোৰম প্ৰথম অধ্যায়ৰ পৰা তৃতীয় অধ্যায়লৈকে বিদুৰ আৰু উদ্ধৱৰ কথাখিনি কম 4টা অধ্যায়ত মৈত্ৰেয় আৰু বিদুৰৰ লগ হোৱা কথাখিনি কম এখন আমাক আগতীয়াকৈ জাননী দিছে আপোনালোকে ভাবিব আজিয়ে কৈ থৈছে ভাগৱতে যে কালিলৈ কি হ'ব আপোনালোকে ভাবিব নালাগে আজি যদি কথাখিনি মনত পেলাই থৈ দিয়ে যে 3টা অধ্যায়ত আমি কি পাম বিদুৰ উদ্ধৱৰ সংবাদৰ কথা পঢ়িম আৰু 4টা অধ্যায়ত আমি বিদুৰ মৈত্ৰেয়ৰ কথা জানিম তাৰপিছত কি কৈছে
পপঞ্চৰ নিৰূপণ অষ্টম অধ্যায় সপ্তমে বৰাখ লীলা পতন্তৰ নাই। 8টা অধ্যায় প্ৰপঞ্চৰ সম্পৰ্কে ক'ব। তো টোটেল 33টা হ'ব লাগিব। 33টা বুলি কোৱা নাছিলে জানো? হিচাপ কৰক। 4টা 3টা অধ্যায়, তাৰপিছত আহিলে 4টা, কেইটা হ'ল? 7টা। তাৰপিছত আহিলে 8টা, 8 কেইটা হ'ল? 15টা হ'ল। তাৰপিছত আকৌ 7টা, 22টা হ'লনে? বৰাহ লীলাৰ পতন্তৰ কথা ক'ব। আৰু কপিলৰ জন্ম 4 অধ্যায়ত ক'ব। কেইটা হ'ল? 22 4 26টা। তাতৰ পাছে নৱমে মাতৃত্ব কৃপাময় ভক্তি সময়ে আত্মজ্ঞান কৰিবা বয়। আৰু 9টা অধ্যায়, কেইটা হ'ল? 33টা। কাৰ্যসূচীখন দেখিলে কিমান? এতিয়া এই কথাখিনি কিন্তু বুজি নল'লে কিন্তু অসুবিধা আছে যে এইবোৰ কি কাই গ'ল। নৱম, মধ্যম, 8 নম্বৰ, 5 নম্বৰ। ভাগৱত ভাল ধৰণে যদি উপলব্ধি নকৰে কথাখিনি বুজি পাবলৈ অলপ জটিল নে বাৰু? কাৰ্যসূচীখন কিমান সুন্দৰকৈ দিলে। 3টা অধ্যায়ৰ কথা মই কি ক'ম? বিদুৰ উদ্ধৱৰ কথা ক'ম। 4টা অধ্যায়ত কি ক'ম? মৈত্য বিদুৰৰ কথা ক'ম। 8টা অধ্যায়ত কি ক'ম? প্ৰপঞ্চৰ কথা ক'ম। 7টা অধ্যায় কি ক'ম? বৰাহ অৱতাৰৰ কথা ক'ম। 9টা অধ্যায়ৰ কথা কি ক'ম? 9টা অধ্যায়ৰ কথা কপিল জন্মৰ কথা 4টা অধ্যায় ক'ম। আৰু 9টা অধ্যায়ৰ কথা ক'ম সেই মাতৃৰ দ্বাৰা কি কি হৈছিল বা ভগৱন্ত কেনেকৈ অৱতাৰ হৈছিল এই কথাখিনি প্ৰকাশ কৰিম। যে তাতৰ পাছে নৱমে মাতৃত্ব কৃপাময় ভক্তি সময়ে আত্মজ্ঞান কৰিবা উদয়, অৰ্থাৎ সাংখ্য জ্ঞানৰ কথা ক'ব। 9টা অধ্যায়, টোটেল 33টা অধ্যায়ত 3য় স্কন্ধ সমাপ্তি ঘটিব, অৰ্থাৎ ভাগৱতৰ স্বৰ্গ লক্ষণ সমাপ্তি ঘটিব। এহি মতে ইটো স্কন্ধে 33 অধ্যায় প্ৰৱতি আচয়তাক কহিলা সাক্ষাৎ। দ্বিতীয় স্কন্ধৰ অন্তে বুলিলন্ত সুকে পদ্মকল্প কহু ৰাজা শুনি উৎসুকে। হেৰা ৰাজন, মই দ্বিতীয় স্কন্ধত বা দ্বিতীয় স্কন্ধৰ অন্তত পদ্মকল্পৰ বিষয়ে তোমাক কিছু কথা কৈছিলোঁ যদিও আৰু কিছু কথা ক'বলৈ মোৰ মন গৈছে আজি, তুমি পৰম উৎসুকে শুনাচোন হে ৰাজন।